খবৰ মাছলৈ কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু অখিলৰ বিৰুদ্ধে প্ৰাণে মৰা ভাবুকি দিয়াৰ অভিযোগ একালৰ সহযোগী হিৰণ্য পাথৰীৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি এৰি বিজেপিত যোগদানৰ পিছতে অখিলৰ বিৰুদ্ধে ইটোৰ পিছত সিটোকৈ বিস্ফোৰক অভিযোগ একালৰ সহযোগীজনৰ অখিল গগৈৰ গুণ্ডা বাহিনী তথা বাওঁপন্থী ৰাজনৈতিক দলে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ হিৰণ্য পাথৰীৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অখিল গগৈয়ে আন্দোলনৰ নামত অসমক অশান্ত কৰা চক্ৰান্ত কৰিছিল বুলি অভিযোগ পাথৰীৰ কেৱল এয়াই নহয় আন্দোলনৰ নামত কৃষক নেতাগৰাকীয়ে বহু ধন সংগ্ৰহ কৰাৰ বিস্ফোৰক অভিযোগ একালৰ সহযোগীজনৰ অখিল গগৈ ডাঙৰীয়াই যোৱা 10 তাৰিখে যোৱা 10 এপ্ৰিল 10 তাৰিখে মোৰ ৰুমত গৈছিল 6 মাইলৰ মোৰ পূৰ্বাচাৰ এপাৰ্টমেণ্ট মোৰ ফ্লেটত গৈছিল আৰু ফ্লেটত যোৱাৰ পাছত তেখেতে মই যিহেতু ৰুমত নাছিলোঁ তেখেতে মোৰ ৰুমমেটক তেখেতে এনেকৈ ভাবুকি দি আহিছিল যে মই পৃথিৱীৰ কোনো প্ৰান্ততে জীয়াই থাকিব নোৱাৰিম যে অখিল গগৈ ডাঙৰীয়াই কেবৰ যিটো মুভমেণ্ট তেখেতে অংশগ্ৰহণ কৰিছিল কেবৰ আন্দোলনৰ পাছত তেখেতে কংগ্ৰেছৰ লগত বিশেষকৈ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ হাইকমাণ্ডৰ লগত তেখেতে এটা সুসম্পৰ্ক গঢ়ি উঠিছিল আৰু কংগ্ৰেছ হাইকমাণ্ডৰ লগত সুসম্পৰ্ক গঢ়ি উঠাৰ পাছত কংগ্ৰেছ হাইকমাণ্ড আৰু অখিল গগৈৰ মাজত সঘনাই আলোচনা হৈছিল আৰু অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছত যোগদান কৰাৰ এটা যুঁজাও চলাইছিল হাৰ্দিক পেটেল আৰু অখিল গগৈ ডাঙৰীয়াই প্ৰায় একে সময়তে কংগ্ৰেছত যোগদান কৰাৰ কথা আছিল আৰু অখিল গগৈ ডাঙৰীয়াই ৰাহুল গান্ধী ডাঙৰীয়াক এটা প্ৰস্তাৱ দিছিল যে তেখেতে যদি কংগ্ৰেছত যোগদান কৰিব লাগে তেতিয়া অখিল গগৈ ডাঙৰীয়াক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিব লাগিব অখিল গগৈ ডাঙৰীয়াই ৰাহুল গান্ধী আৰু কংগ্ৰেছ হাইকমাণ্ডৰ ওচৰত এনেধৰণৰ প্ৰস্তাৱ দিছিল তেখেতে আন্দোলনৰ নামত বহু পইচা সংগ্ৰহ কৰি তেখেতে কেনেকৈ ধনী হ'ব পাৰে তেনেকুৱা এটা উদ্দেশ্য লৈ কেবৰ বিৰুদ্ধে সক্ৰিয়ভাৱে এই আন্দোলনত অংশগ্ৰহণ কৰিছিল মই গুৱাহাটীৰ পৰা দিল্লীলৈকে যি আন্দোলনত অংশগ্ৰহণ কৰিছিলোঁ দিল্লীত আমাৰ হোটেলৰ ভাড়া আমাক কংগ্ৰেছে কৰি দিছিল দিল্লীৰ অহা যোৱাৰ যি ফ্লাইটৰ টিকেট কংগ্ৰেছে কৰি দিছিল আমাৰ খোৱা বোৱা সকলো ব্যৱস্থা কংগ্ৰেছে কৰি দিছিল